মৰ্ণিং আৰু কি খবৰ আপোনালোকক খুলি দিয়ক আৰু এতিয়া যে আমি কলকাতা এয়াৰপৰ্টলৈ আহিছোঁ আজি মানে আমি বেংগালোৰ যাম আৰু এতিয়া বেংগলোৰ যাবলৈ ওলালোঁ ঠিক আছে আৰু এতিয়া যে আমি বেংগালুৰু এয়াৰপৰ্ট আহি পালোঁ কাৰণ আমাৰ 4 ঘণ্টা ইয়াতে লেঅ'ভাৰ আছে তাৰপিছত ইয়াৰ পৰা বেংগালুৰু যাম ৰ'ব আকৌ ইমান স্পীডত গৈছে যে এখেতে মোক এৰি এৰিয়ে গৈছে আজি কেনেকুৱা লাগিছে ইমান দিনৰ পিছত ফুৰিবলৈ আহি সঁচা আৰু আমি মানে বহুত দিন হ'ল ন আমি বহুত দিন হ'ল ফুৰিবলৈ অহা সেইটোৱে আৰু এতিয়া ফুৰি লওঁ ঠিক আছে আৰু এতিয়া এখন ভেজ থালি অৰ্ডাৰ কৰিলোঁ খাই লওঁ কাৰণ বহুত ভোক লাগিছে সেইকাৰণে পটাপট খাই লওঁ আহিলে বা বহুত দিছে দেখোন ৰ'ব আপোনালোককো দেখুৱাই আছোঁ ইমান ধুনীয়াকৈ সজাইছে ন থালিখন আপুনি ৰুটিটো খাব পাৰিব লৈ লওক কিমান হৈছে কিমান হৈছে আৰু এতিয়া আমি বেংগালুৰু যোৱা ফ্লাইটত উঠিলোঁ তাৰপিছত ঠিক আছে কেতিয়া চব চেক কৰি আছে লৈ গৈছে আৰু এতিয়া আমি বেংগালুৰু আহি পালোঁ আৰু এয়াৰপৰ্টৰ পৰা ওলাই আছোঁ আৰু আজি যে দিনটো মানে বহুত কষ্ট হ'ল মানে বেলেগ কষ্ট হোৱা নাই বহুত টোপনি লাগি আছে মানে আমি বেংগলোৰত 4 ঘণ্টামান ৰখিছোঁ তাৰপিছত মানে কলকাতাৰ পৰা আহি পাওঁতে বেংগালুৰু যে 2-2.5 ঘণ্টামান লাগিলে তাৰপিছত তাতে 4 ঘণ্টা ৰখিলোঁ তাৰপিছত মানে ফ্লাইটখন অলপমান লেট আছিলে আৰু এতিয়া আহি বেংগালুৰু পাই গ'লোঁ ঠিক আছে গতিকে ব'লো এইটো কি সাগৰৰ পৰা এইটোৱে নেকি মালবী বিচ ন মালবী নেকি যে ৰাতিৰ ভাত সাজ খাবলৈ আহিছোঁ এই হোটেলখনতেই এই ভাত খাবলৈ আহিছোঁ গতিকে ব'লক আৰু এতিয়া ভাত সাজ খাই আহিলোঁ এতিয়া শুই যাওঁ আকৌ কালি লগ পাই আছোঁ দেই গতিকে আজিলৈ ইমানেই